এটা লাষ্ট চান্স আছে যদিহে তোমালোকে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবা 2026 বৰ্ষত, কিয়নো তোমালোকে নিশ্চয় জানা পৰীক্ষালৈ কেৱল মাত্ৰ 10টা দিনে বাকী আছে। গতিকে এই 10টা দিন যদি তোমালোকে ভালদৰে নপঢ়া তেনেহ'লে মনত ৰাখিবা তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ভাল নহ'ব পাৰে, হয়তো তোমালোকে ফেইল কৰিব লগা অৱস্থা হৈ যাব পাৰে। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱা। এই 10টা দিনৰ কি কি কৰিব লাগে, কি কৰাটো উচিত সেয়া তোমালোকক জনাম। অলৰেডি এইখিনি কথা তোমালোকে জানা, মাত্ৰ মই মনত পেলাই দিম তোমালোকক। আৰু এইকেইটা কাম নিশ্চয় তোমালোকে কৰিবা যাৰ 0% পঢ়ি হৈছে বা যাৰ যিসকলৰ 90%ও পঢ়ি হৈছে। তোমালোক প্ৰত্যেকেই এইকেইটা কাম মুঠতে পৰীক্ষাটো 10টা দিন যদি বাকী আছে এই ভিডিঅ'টো চাই থকা সময়ত তেনেহ'লে তোমালোকে এইকেইটা কৰিবাই 100%। আৰু ভিডিঅ'টো নিশ্চয় এটা লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ আমি 1 লাখ ছাবস্ক্ৰাইবাৰ অতি ওচৰতে আছোঁ। বৰ্তমান সময়ত 93,000 ছাবস্ক্ৰাইবাৰ হৈছে, গতিকে 7,000 ছাবস্ক্ৰাইবাৰ লাগে। গতিকে নিশ্চয় এটা ছাবস্ক্ৰাইব কৰি আমাক উপকৃত কৰিবা, লগতে তোমালোকেও উপকৃত হ'বা। চেনেলটো ছাবস্ক্ৰাইব কৰিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে আৰু সমানিষ্ট নকৰোঁ। চব পোনপ্ৰথমতে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা পৰীক্ষাটো এক সাধাৰণ পৰীক্ষা। আগতে যিদৰে তোমালোকে ক্লাছ 9ৰ পৰীক্ষা দিছা বা যিদৰে তোমালোকে ক্লাছ 11ৰ পৰীক্ষা দিছা, তেনেধৰণৰ এটা এক্সাম তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। এই এক্সামটোত মাত্ৰ কি হয়, তোমালোকৰ ছিকিউৰিটিটো বেছি থাকে। টিচাৰ বেলেগ কলেজৰ বা স্কুলৰ তোমালোকৰ তাত পৰে, বা তোমালোকে হয়তো বহুতে অন্যান্য স্কুল কলেজত গৈ পিনি পৰীক্ষা দিব লাগিব, সেয়াই মাত্ৰ। আৰু এনেধৰণৰ এক্সাম তোমালোকে অলৰেডি দিছা আগতেও। গতিকে এইটো চিম্পুল পৰীক্ষা, কোনো ধৰণৰ ভয় খাব লগা পৰীক্ষা নহয়। ঠিক আছে, প্ৰথম কথা হৈছে তোমালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু নিজৰ কৰ্ম যি আছে সেয়া হৈছে পঢ়া শুনা। গতিকে পঢ়া শুনা তোমালোকে ভালদৰে কৰিব লাগিব। আৰু ভালদৰে কৰা মানে এইটো নহয় যে তোমালোকে গোটেই 24 ঘণ্টা সময় পঢ়ি থাকিবা, এয়া নহয়। 24 ঘণ্টা যদি তোমালোকে সময় পঢ়ি থাকা গোটেই দিনটো, তেনেহ'লে কি হ'ব, তোমালোকৰ স্বাস্থ্য অৱনতি হ'ব। তোমালোকে পৰীক্ষাত যি লিখিব পাৰিলাহেঁতেন সেয়াও লিখিব নোৱাৰিবা যদি তোমালোকে 24 ঘণ্টা পঢ়ি থাকা। সেয়েহে মই কমচে কম তোমালোকে 6-8 ঘণ্টা সময় ভালদৰে যদি পঢ়া তেনেহ'লে সহজে এটা ভাল নম্বৰ আনিব পাৰিবা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত। গতিকে পোনপ্ৰথমতে যিসকলে পঢ়ি পিনি 90% কমপ্লিট হৈছে বা যিসকলে 0 কমপ্লিট হৈছে, তোমালোকে কি কৰিবা, পোনপ্ৰথমতে যিখিনি অলপমান হ'লেও চাইছিলা, যিখিনি অকণমান হ'লেও পঢ়িছিলা বা স্কুলত ক'ৰবাত পঢ়াইছিলে, সেইখিনি যিখিনি মনত আছে তোমালোকক, সেইখিনিকে তোমালোকে ৰিভিজন কৰা ফাৰ্ষ্টতে। ঠিক আছে, সেইখিনিকে 100% যাতে পৰীক্ষা যদি তাৰ পৰা প্ৰশ্ন আহে যাতে 100% তোমালোকে সম্পূৰ্ণ ভালকৈ শুদ্ধকৈ যাতে লিখিব পাৰা, তেনেকৈ তোমালোকে পোনপ্ৰথমতে ৰিভিজন কৰা আৰু সেইখিনিকে মুঠতে ভালদৰে তোমালোকে লিখা প্ৰেক্টিছ কৰা। ঠিক আছে, তাৰপাছত তোমালোকে কি কৰিবা, কমচে কম 5খন জিলাৰ প্ৰি ফাইনেল ৰিভিজনেৰী টেষ্ট বা প্ৰি টেষ্টৰ যি কুৱেশ্যন পেপাৰ তোমালোকে সেয়া কালেক্ট কৰা। কমচে কম 5খন জিলাৰ প্ৰশ্ন কাকত তোমালোকে কালেক্ট কৰাৰ পাছত তোমালোকৰ যিহেতু 10টা দিন আছে, গতিকে তোমালোকে 10টা দিনৰ 5টা দিন ভালদৰে প্ৰেক্টিছ মুঠতে পৰীক্ষাৰ কাৰণে কৰাই প্ৰশ্ন কাকতসমূহ ভালদৰে ডেইলি প্ৰত্যেকটো ছাবজেক্টৰে এখন তোমালোকে কুৱেশ্যন পেপাৰ অনুশীলন কৰা। আৰু অনুশীলন কৰিলে কি হ'ব, আমাৰ টাইম মেনেজমেণ্ট প্ৰথম কথা হ'ব। আমি পৰীক্ষাত যি টাইমটো আমাক দিব তাৰ তুলনাত আমি এই কুৱেশ্যন পেপাৰখন যদি আগতে কৰি যাওঁ তেনেহ'লে আমাৰ টাইম মেনেজমেণ্টটো ভাল হ'ব। ঠিক আছে, আমি সোনকালে কুৱেশ্যন আনচাৰবোৰ লিখি কমপ্লিট কৰিব পাৰিম আমাৰ ফাইনেল এক্সাম, গতিকে সেইটো তোমালোকৰ লাভ হ'ব। দ্বিতীয় কথা, এই কুৱেশ্যন পেপাৰসমূহৰ পৰা বহুতখিনি প্ৰশ্নই তোমালোকৰ সেই ফাইনেল এক্সামত কমন পৰিব। গতিকে তোমালোকে প্ৰি ফাইনেল ৰিভিজনেৰী টেষ্ট যি কুৱেশ্যন পেপাৰ তোমালোকৰ ওচৰত সেয়া তোমালোকে 10টা দিনৰ ভিতৰত 5টা দিন ভালদৰে অনুশীলন তোমালোকে নিশ্চয় কৰিবা। ঠিক আছে, আৰু তোমালোকে চোৱা প্লে ষ্ট'ৰত বহুতখিনি এপছ আছে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আপলোড কৰা, বা তাতে তোমালোকে পাই যাবা, বা ইউটিউবতো তোমালোকে ছাৰ্চ কৰিলে পাবা, বা গুগলতো তোমালোকে পাই যাবা। গতিকে 5 বছৰৰ প্ৰশ্ন কাকত তোমালোকে কি কৰা, সংগ্ৰহ কৰা, অনলাইনতে পাই যাবা অতি সহজতে। সেইখিনি কি কৰিবা, তোমালোকে সেইখিনিও প্ৰেক্টিছ কৰিবা। ঠিক আছে, এতিয়া বেলেগ নতুন একো পঢ়িব নালাগে, মাত্ৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকে ভালদৰে চোৱা। 10খন কুৱেশ্যন পেপাৰ তোমালোকৰ হৈ যাব। প্ৰথম 5খন হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, আৰু ছেকেণ্ডতে তোমালোকৰ ৰিভিজনেৰী টেষ্টৰ বা প্ৰি ফাইনেল বা তোমালোকৰ প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰ। ঠিক আছে, সেই 10খন পেপাৰ তোমালোকে কালেক্ট কৰা। সেইখিনিকে যদি তোমালোকে ভালদৰে চাই যোৱা, পাছ তোমালোকে 100% কৰিবা। লগতে যিখিনি পঢ়িছিলা তোমালোকে অলৰেডি আজিলৈকে, লাগিলে এটা আখৰেই হওক যিটো পঢ়িছিলা সেইটো ভালকৈ ৰিভিজন কৰা পোনপ্ৰথমতে।
আৰু নিশ্চয় জানা পৰীক্ষা কেইদিনমান হয়তো গেপো তোমালোকে পাবা গতিকে গেপটোৰ সময়তো তোমালোকে নপঢ়াকৈ নাথাকিবা পঢ়িবা আৰু প্ৰশ্ন কাকতে তোমালোকে চেষ্টা কৰিবা অনুশীলন কৰিবৰ কাৰণে ঠিক আছে আৰু প্ৰশ্ন কাকত তোমালোকে অনুশীলন নকৰাকৈ নাথাকিবা কৰিবাই মুঠতে 100% তোমালোকে প্ৰেক্টিচ কৰিবা তেতিয়া তোমালোকৰ হাতৰ আখৰ স্পীড হ'ব তোমালোকৰ টাইম মেনেজমেণ্ট হ'ব লগতে কুৱেশ্যনৰ ৰিপিট 100% তোমালোকৰ আহিব আৰু ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা তোমালোকে আজি যে এই ভিডিঅ'টো ক্লিক কৰি চাই আছা ইমান ধৰলৈকে মই কিবাখিনি কথা ক'লোঁ তোমালোকে নিশ্চয় শুনিছা এইখিনি কথা মাত্ৰ শুনি থ'লে নহ'ব অলৰেডি মই বহুতকেইটা ভিডিঅ' এই টপিকটোৰ ওপৰতে বনাই থৈছোঁ বহুতে কৈছে যে মই আজিৰ পৰা পঢ়িম কিন্তু দেখিছোঁ যে তেওঁলোকে পঢ়িম মাত্ৰ ক'লেহে মোক বা মেছেজটো বা কমেণ্টটো মোক কৰিলেহে কিন্তু তেওঁলোকে সেইদিনাৰ পৰা নপঢ়িলে আজি এই ভিডিঅ'টোত তেওঁলোকৰ ভিডিঅ'তে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আজি এই ভিডিঅ'টো পুনৰ ক্লিক কৰিছে 10 দিনত কেনেকৈ পঢ়িব পাৰিম তাক চাইছে কিন্তু মই একেখিনি কথাকে বাৰে বাৰে কৈছোঁ যে তোমালোকে বৰ্তমান সময়ত যেহেতু কম সময় আছে গতিকে প্ৰশ্ন কাকত অনুশীলন কৰা গতিকে প্ৰশ্ন কাকত এতিয়া অনুশীলন কৰিলেও তোমালোকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবাই 100% মোৰ ফালৰ পৰা গ্যাৰাণ্টি দিছোঁ তোমালোকক আৰু তোমালোকে এতিয়াৰ পৰা আৰম্ভ কৰা পঢ়িবৰ কাৰণে এতিয়াৰ পৰা আৰম্ভ কৰিলেহে বা এতিয়াৰ পৰা পঢ়িলেহে তোমালোকৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত এটা ভাল নম্বৰ লৈ তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা আৰু মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল বহুতে এতিয়া ভাবে যে 10টা দিনহে আছে একো নপঢ়িলে বছৰটো ফেইল হৈ যাম বাট তোমালোকৰ ওচৰত লাষ্ট চান্স আছে এটা এই লাষ্ট চান্সটো তোমালোকে যদি ট্ৰাই কৰা যদি পাছ কৰি যোৱা তোমালোকে ভাবি চোৱা তোমালোকৰ এটা বছৰ লছ নহয় ঠিক আছে এটা বছৰ লছ হোৱাতকৈ যদি তোমালোকে কেনেবাকৈ পাছো হৈ যোৱা তেনেহ'লে সেইটো কোনো বেয়া কথা নহয় আৰু তোমালোকৰ মাৰ্কছ যদি কমো আহে তোমালোকে এডমিশ্যন পাবা এখন স্কুলত তোমালোকে বা এখন হ'লেও তোমালোকে কলেজত এডমিশ্যন 100% পাবা আৰু একেখিনিয়ে নলেজ তোমালোকক সেই কলেজখনৰ পৰা দিব বা সেই স্কুলখনৰ পৰা দিব আৰু নিজৰ ফালৰ পৰা যদি তোমালোকে কণ্ট্ৰিবিউট নকৰা তেনেহ'লে কলেজ যিমানে ভাল হওক কোনো লাভ নহ'ব চ' কোনোবা এখনতো পাবা ন এডমিশ্যন জাষ্ট মাত্ৰ তোমালোকে কি হয় পাছ কৰিলেই হ'ল এইখিনিতে তোমালোক সকলোৱে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল যিসকলৰ 0% পঢ়ি হৈছে বুলি তোমালোকে ভাবিছা এয়া একেবাৰে সম্পূৰ্ণ ভুল তোমালোকে ভাবিছা তোমালোকৰ 0% 100% নহয় বুলি ক'ম মই কমচে কম 10 to 5% তোমালোকে কমপ্লিট হৈ আছে ঠিক আছে মাত্ৰ তোমালোকে আৰু অলপমানে পঢ়িব লাগে আৰু অলপমান যদি পঢ়া তেনেহ'লে ইজিলি তোমালোকে পাছ 100% কৰিব পাৰিবা আৰু এইখিনিতে বহুত সংখ্যক ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন থাকে যে হাতৰ আখৰ মোৰ বেয়া তো কি হ'ব মোক পৰীক্ষাত চ' হাতৰ আখৰ বেয়া মানে কি তোমালোকে যদি চফাকৈ লিখিছা যদি বুজি পোৱাকৈ তোমালোকে যদি হাতৰ আখৰখিনি তোমালোকে লিখিছা পৰীক্ষা বহীত তেনেহ'লে আখৰখিনি লেতেৰা কোনো কথা নাই ঠিক আছে লেতেৰা মানে কি হয় যিখিনি কাটকুট তোমালোকে কৰিছা যিখিনি লেতেৰাকৈ অৰ্থাৎ বহুত তোমালোকে ঘঁহাই লিখিছা সেইখিনিকে আচলতে লেতেৰা আখৰ বুলি কোৱা হয় ঠিক আছে যদিহে তোমালোকে ভালকৈ লিখিছা চফাকৈ লিখিছা তেনেহ'লে এইখিনি আখৰ ভাল আখৰ আৰু এটা কথা মনত ৰাখিবা মাত্ৰ 10টা দিনে তোমালোকে পঢ়িব লাগে গতিকে 10টা দিন মাত্ৰ পঢ়া তাৰ পাছত তোমালোকে নিশ্চয় ছুটি পাবা সেইটো টাইমত তোমালোকে ফ্ৰী ফায়াৰ খেলিব পৰা যিসকলে বেলেগ কিবাকিবি কাম কৰি ভাল পোৱা ভিডিঅ' বনাই ভাল পোৱা তো সেইখিনি কাৰণ তোমালোকে ইজিলি পৰীক্ষা মাত্ৰ 10টা দিন পঢ়িব লাগে 10টা দিন পঢ়াৰ পাছত পৰীক্ষাটো শেষ হ'ব যেতিয়া শেষ হোৱাৰ পাছত তোমালোকে ইজিলি সেই কামবোৰত কৰি থাকিব পাৰিবা গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু পৰীক্ষা ইমান কঠিন নহয় ঠিক আছে মাত্ৰ শব্দ 2-এটা সলনি কৰি দিয়ে আৰু কুৱেশ্যন একেখিনিয়ে থাকে প্ৰত্যেক বছৰে একেখিনি কুৱেশ্যনকে মাত্ৰ ৰিপিট আহি থাকে মাত্ৰ সলনি কৰি দিয়ে শব্দবোৰ আৰু একেবাৰে শেষত মই মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ তোমালোকৰ ওপৰত তোমালোকৰ কোনোবা এজন প্ৰিয় ব্যক্তিয়ে আশা কৰি আছে যে তুমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰিবা বুলি ভাল এটা মাৰ্কছ ল'বা বুলি গতিকে তেওঁলোকৰ যাতে সেই সপোনটো তোমালোকে পূৰণ কৰিব পাৰা তাৰ কাৰণে তোমালোকে এতিয়াৰ পৰা অধ্যয়ন কৰা এই 10টা দিনো তোমালোকে অধ্যয়ন কৰি ভাল নম্বৰ আনিব পাৰিবা যদি ভাবিছা তোমালোকৰ কোনো প্ৰিয় ব্যক্তি নাই অৰ্থাৎ ঘৰৰ মা দেউতাই তোমালোকক নাই ভবা চ' মই ভাবিছোঁ মোৰ কাৰণে তোমালোকে নিশ্চয় এইকণ কষ্ট কৰিব পাৰিবা বুলি মই আশা কৰিছোঁ তোমালোকে পাছ কৰি দেখুৱাবা বুলি মই আশা কৰিছোঁ আৰু ইমানেই মই কথা তোমালোকৰ আগত জনালোঁ ঠিক আছে গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ নিজৰ জিলাখনৰ নাম কি হয় কমেণ্ট বক্সত যদি ইমান সকলোকে তোমালোকে চাই আছা জনাই দিবৰ কাৰণে নেপাহৰিবা নিজৰ জিলাখনৰ নাম নিজৰ ঠাইখনৰ নাম নিশ্চয় তলৰ কমেণ্ট বক্সত জনাবা মোৰ ঠাইখনৰ নাম হৈছে ডিমৌ শিৱসাগৰ গতিকে মই জনাই দিলোঁ ভিডিঅ'টোৰ মাধ্যমে তোমালোকেও নিশ্চয় জনাবা ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত ঠিক আছে আৰু মই আশা কৰিছোঁ তোমালোক সকলোৱে যাতে ভাল নম্বৰ উত্তীৰ্ণ হোৱা আৰু নিশ্চয় মোৰ এই আশা তোমালোকে পূৰণ কৰিবা ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জয় অসম জয় জুবিন দা